এনে কৈছো যে ধেমালি কৰিছো। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। ঠেলা গাড়ীৰ ওপৰত ধান কঢ়িয়াব যাওঁ, বিৰিয়া লৈ আহিছো, পানী বটল পুৰা টুপি চুপি লগাই লৈছো, মজাকে আজি ডাঙৰি কঢ়িয়াম। ফাইনেলি আমি পাই গলোহি আমাৰ পথাৰ দৰা। ইফালে পুৰা মুঠি কাটি থোৱা আছে, চ' আমি মুঠি আজি ডাঙৰি কঢ়িয়াম। ঠেলা লৈ আহিছো আমি তিনিটা আহিছো। আজি মজাকে ডাঙৰি কঢ়িয়াম আৰু লৈ যাম ধান। তো আপোনালোকক এটা ব্লগ বনাম বুলি ভাবিছো। একচুৱেলি ব্লগ বনোৱাৰ কোনো মন নাছিলে, কিন্তু ভাবিলো কি আহিছো যেতিয়া আপোনালোককো দেখুৱাওঁ। সেই বিখ্যাত মোৰ ৰেপিড' টি চাৰ্টটো পিন্ধি আহিছোঁ। যিসকলে ৰেপিড'ত কাম কৰি আছে বা ৰেপিড' কোম্পানী কোনোবা যদি মানুহে চাই আছে ভিডিঅ'টো, তো আপোনালোকে বেয়া চেয়া নাপাব। মই মানে গুৱাহাটীৰ পৰা আনি পেলাই ইয়াতে কামত খটাই আছোঁ। যি হ'লেও কামত খটাইছোঁ, বেয়া ব্যৱহাৰ কৰা নাই। এইফালে আমাৰ ইহঁতকেইটাই ডাঙৰি বান্ধি আছে। তো মই এইবিলাকত ডাঙৰি বন্ধাত ইমান পাৰ্গত নহয়, যিহেতু এইবোৰ কাম মই বিশেষভাৱে কৰি পোৱা নাই। এইবোৰ কাম আগৰ পৰা নকৰাকৈ এনেকৈ ডাঙৰ হ'লোঁ। কেতিয়াবা যেতিয়া গাঁৱলৈ আহোঁ, মানে গাঁৱত থাকোঁ, তেতিয়া কৰোঁ মাজে মাজে। একচুৱেলি কৰি পেলাই ভাল লাগে কেতিয়াবা, বহুত দিনৰ মূৰত যেতিয়া আমি কৰোঁ। এইটো ডাঙৰি বান্ধি আছে। কেইথ দিছ? 4 দিলোঁ। অঁ, 4 মানে এক থৰত কেইটা থাকে? 8টা থাকে। এক থৰত 8টা থাকে। 2 থৰ 3 থৰ 4 থৰলৈকে দিয়ে। মানে 4 থৰ দিলে মানে ডাঙৰিটো অলপ ডাঙৰ হয়। কিছুমানে 3 থৰ দিয়ে, কিছুমানে 4 থৰ দিয়ে, 2 থৰ দিব পাৰে, কোনো কথা নাই। মানে এইটো ডাঙৰি বন্ধা এটা মানে কি কয়, এটা নিয়ম, মানে এটা হিচাপ। যোনে কান্ধত নিব পাৰে, যাৰ কেপেবিলিটি আছে মানে 4 থৰ নিয়া, তো সি 4 থৰ নিব। আৰু যোনে 3 থৰ নিব পাৰে, তেওঁ 3 থৰকৈ বান্ধিব। সেইটো মানে ডাঙৰি বন্ধাৰ এটা হিচাপ। বান্ধি আছোঁ ডাঙৰি। 3 থৰ হৈ গ'ল, এইটো ডাঙৰি বান্ধি দিম। আৰু কিছুমানে 4 থৰো দিয়ে, তো মই যিহেতু 3 থৰ দিছোঁ, তো 3 থৰ হৈ গ'ল। এতিয়া আমি টমালেৰে বান্ধিম। একচুৱেলি মই ইমান পাৰফেক্ট নহয় এইবিলাকত, তথাপিতো শিকি আছোঁ। সিহঁতে শিকাই আছে মোক, শিকি আছোঁ বান্ধিবলৈ। হৈছেনে? যেতিয়া ক্লাছ 5-6 মানত যেতিয়া পঢ়ি আছিলোঁ, এই পথাৰবিলাকলৈ আহিছিলোঁ আৰু মাহঁতৰ লগত ধান কাটিবলৈ আহোঁ। বেডশ্বীট এখন লৈ আহে, বেড কভাৰ এখন, বেড কভাৰ আনি পেলাই 2টা খুটি মাৰি পেলাই আঁৰ কাপোৰ বনাই দিয়ে। আৰু এই নৰানিৰ মাজতে গোটেই সময়কণ কটাওঁ, মানে ধান দাই থকা সময়কণ। আৰু তাতে মানে জিৰণি লোৱা হয়। তাতে সেনেকৈ পৰ্দাৰ হিচাপ নিচিনাকৈ বনাই লয়। আৰু চবতকৈ বেছি ভাল লাগিছিলে, ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে। ইয়াতে ধান কাটি থাকোঁতে এটা ফৰিং ওলায়, তেল ফৰিং বুলি কয়। সেই ফৰিংবিলাক ধৰিছিলোঁ। আৰু পথাৰৰ পৰা গৈ পেলাই যেতিয়া সন্ধিয়া হাত ভৰি ধুই গা চা ধুই সেই ফৰিংবিলাক ভাজি খাইছিলোঁ। সেইটো এটা ইণ্টাৰেষ্টিং কথা আছিলে। ফৰিংটোৰ নাম নাজানো কি ফৰিং, কিন্তু আমি তেল ফৰিং বুলি নাম দি লৈছিলোঁ। খুব তেল থাকে ফৰিংটো, আৰু ভাজি খাবলৈ খুব মজা লাগে। সেইটো খাইছিলোঁ, মানে খোৱা কথাটো কৈ দিছোঁ আৰু। কিন্তু আজিকালি আৰু সেইবোৰ তেনেকৈ বিচাৰি থাকিবলৈ বা সেইবোৰ ধৰিবলৈ আজিকালি অলপ বেয়া লাগে। এই সিহঁতৰো এটা ফৰিং হয় ন, সিহঁতৰ এটা জীৱ, যিহেতু সিহঁতেও মুক্ত মানে বিচৰণ কৰিব খুব বিচাৰে। তো সেইবিলাক আজিকালি নধৰোঁ। আগতে ধৰিছিলোঁ, মানে সেইটো ধেমালিতে, সৰুতে যেতিয়া সৰু আছিলোঁ। ভাল লাগিছিলে। সেইটো এটা মজা বস্তু এটা দেখা পাইছোঁ। এইটো এটা হৈছে খোকা। ইয়াত পথাৰবিলাকত মাছ যিহেতু ওলায়, আৰু এইফালে আলি কাটি পেলাই এনেকৈ পাতি দিয়া হয়। আৰু মাছ লৈ গ'ল, কিন্তু খোকা থাকি গ'ল। ডাঙৰি বান্ধি আছে ইহঁতকেইটাই। হ'ব আৰু বেছি নাই, আৰু অলপ আছে, এইফালে অলপ আছে। মই এইটো ডাঙৰি বান্ধিবলৈ ইমান নাজানো, মই বন্ধাটো হোৱা নাই বোলে।
তো সেইকাৰণে মই বাদ দিলোঁ ডাঙৰি বান্ধিবলৈ। তো অলপ পূৰা ৰ'দত থাকি পিয়াহ লাগি গৈছে, অলপ পানী খাই লওঁ, পানী লৈ আহিছোঁ আমি, অলপ পানী খাই লওঁ। পথাৰ বুলি ক'লে আৰু এটা বস্তু আছে, এইটো থাকেই। পথাৰ বুলি ক'লে বগৰী লাগি আছে, বগৰী তামাম লাগিছে, পূৰা লমে বগৰী লাগিছে। তো আৰু এমাহমানৰ পিছৰ পৰা পকিব। আৰু আগতে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া এই পেপাৰটো বনাইছিলোঁ, নৰা দি পেলাই এইফালে কাটি লৈছিলোঁ আৰু এইটো এনেকৈ ভাঙি লৈছিলোঁ, এনেকৈ বনাই লৈছিলোঁ, দেখিছে চাগে, এইটো এনেকৈ বনাই লৈছিলোঁ। এইটো আমি এনেকৈ বজাইছিলোঁ মুখত সোমোৱাই। আৰু এতিয়া আমি চাহ খাই লওঁ। চাহ আহি গৈছে, চাহ আহি গ'ল, কল আৰু চাহ, লাল চাহ খাই লওঁ। মজা। এইবাৰ মই ডাঙৰি কঢ়িয়াম, চাই থাকক, আহক। ও জয় হনুমান। মজা 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 লাগিছে। ফাইনেলি আমাৰ ডাঙৰি কঢ়িয়াই হৈ গ'ল, আমি বান্ধি ললো। কেইটা ডাঙৰি হ'ল? 25টা 19টা ডাঙৰি হৈছে। 18টা নে 19টা আছিলে, 19টা ডাঙৰি হৈ গ'ল। বান্ধি ললো ৰছী দি পেলাই পুৰা। আমি 3টা আছো। কি বুলি কম আৰু এতিয়া, 3টা দমৰা গৰু আছো, মানে মোৰ সতে। এনেই কৈছো যে, ধেমালি কৰিছো। আমি ঠেলা টানিম, এইফালে টানিম নহয়, ঠেলিম, ঠেলা ঠেলে যিহেতু। জয় হনুমান বাবাক চিন্তি ঠেলা ঠেলো। বল হা, ঠেলি আছো, ঠেলা ঠেলি আছো পুৰা। পামগে আৰু, বেছিটো নাই। নহয়, একচুৱেলি কি হয়, লগত যেতিয়া কাম কৰা হয় ন, 2-3টা ল'ৰা লগত, তেতিয়া মানে কি হয়, কষ্ট কম হয়, প্লাছ কাম কৰোঁতে এটা ফূৰ্তি হৈ থাকে। ফাইনেলি আমি পাই গ'লোহি আমাৰ বৰ্তাহঁতৰ ঘৰ। ডাঙৰি আনিলোঁ আমি, পাই গ'লোহি। তো এতিয়া ডাঙৰিখিনি আমি নমাওঁ। তো ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।